হিমন্ত বিশ্ব শৰ্মা এক নম্বৰ বাংলাদেশী ৰক্ষক। হিমন্ত বিশ্ব শৰ্মা হৈছে ভাৰতবৰ্ষৰ বুকুত এক নম্বৰ বাংলাদেশী ৰক্ষক। হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাগিৰি বন্ধ কৰক, বন্ধ কৰক। হিমন্ত বিশ্ব শৰ্মাই অমানৱীয় উচ্ছেদ বন্ধ কৰক, বন্ধ কৰক। সংখ্যালঘুৰ মুছলমানৰ ওপৰত অত্যাচাৰ নচলিব, নচলিব। হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসন বন্ধ কৰক, বন্ধ কৰক। কথিত মিয়াক অমানৱীয় উচ্ছেদৰ তীব্ৰ বিৰোধিতা। উচ্ছেদৰ বিৰোধিতাৰে হাজাৰ হাজাৰ লোকে কপালে বিলাসীপাৰা। বিলাসীপাৰাত আমচুৰ বিশাল প্ৰতিবাদী সভা। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ উচ্ছেদৰ বিৰোধিতাৰে হাজাৰ হাজাৰ কথিত মিয়া লোকে কপাই তুলিলে বিলাসীপাৰাৰ আকাশ বতাহ। সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ উদ্যোগত বিলাসীপাৰাৰ চিৰাকুটাত আমচুৱে ৰূপায়ণ কৰে বিশাল গণবিক্ষোভ। যি গণবিক্ষোভত উপস্থিত থাকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদ চলোৱা উচ্ছেদিতৰ লগতে থাকে হাজাৰ হাজাৰ সংখ্যালঘু লোক। গণবিক্ষোভত উপস্থিত থকা হাজাৰ হাজাৰ লোকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই উচ্ছেদ সম্পূৰ্ণ অমানৱীয় বুলি আখ্যা দি তীব্ৰ বিৰোধিতা কৰে। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কয় যে কথিত মিয়া তথা সংখ্যালঘুক উচ্ছেদ কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হৈছে এক নম্বৰ বাংলাদেশী ৰক্ষক। সন্দেহজনক বাংলাদেশী আৰু অবৈধ বাংলাদেশীৰ নামত কেৱল ৰাজনীতিহে কৰা হৈছে বুলিও তেওঁ দাবী কৰে। তেওঁ কয় যে অসমত ধৰ্মীয় সংখ্যালঘু এজনো বাংলাদেশী নাই, মাত্ৰ এজন বাংলাদেশী মুছলমান দেখুৱাই দিয়ক, চৰকাৰ নালাগে। আমচুৱে কান্ধত ধৰি তেওঁক বাংলাদেশলৈ পঠিয়াই দিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হৈছে প্ৰকৃত বাংলাদেশীৰ ৰক্ষক। এই কথা অসমৰ জনসাধাৰণে আজি বুজি নাপালেও পিছত বুজি পাব। আন নালাগে খুদ নৰেন্দ্ৰ মোদীৰ বৰঘৰতেই নাম্বাৰ 1 বাংলাদেশী শ্বেখ হাছিনাক ৰক্ষণাবেক্ষণ দি থকা বা হেফাজতত ৰখা হৈছে। এই অমানৱীয় উচ্ছেদ চলোৱাৰ এক নম্বৰ কাৰণটো হৈছে কেৱল 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰোৱা। এই দাবী কৰে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। ইপিনে উচ্ছেদিত লোকক সংস্থাপন আৰু ক্ষতিপূৰণ নিদিলে আমচুৱে ভয়ংকৰ গণ আন্দোলন গঢ়ি তোলা হ'ব বুলিও হুংকাৰ দিয়ে আমচুৰ সভাপতিগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মা হৈছে ভাৰতবৰ্ষৰ বুকুত এক নম্বৰ বাংলাদেশী ৰক্ষক। যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসনৰ বিৰুদ্ধে কথা কৈছো, আমি কোনো বিদেশীৰ বিৰুদ্ধে কথা কোৱা নাই। বুকুত দম আছে, বুকুত দম আছে কাৰণে মই আজি বিলাসী পৰা ধৌবুৰীত কৈ গৈছো। ধৌবুৰীত বহুতে ভাবে ধৌবুৰীটো বাংলাদেশৰ লগত থাকি সেই ধৌবুৰীৰ মাটিত মই কৈ গৈছো 71 চনৰ পিছত যদি মই বেলেগত নাযাওঁ এখোজ আগুৱাই গৈ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপুনি মেচিন লগাই দিয়ক। 71 পিছত যদি এজন মুছলমান বাংলাদেশী দেখুৱাই দিব পাৰে আপুনি কাটিব নালাগে। কৰাৰ ধৰি বাংলাদেশ বৰা আমচুৱে পাৰ কৰাই দিব, বাংলাদেশ বৰা পাৰ কৰাই দিব। বাংলাদেশী ৰক্ষক আমি নহয়, বাংলাদেশী ৰক্ষক আমি নহয়। অসমৰ অসমীয়া ৰাইজে ধৌবুৰীৰ পৰা শদিয়ালৈকে হয়তো আজি বুজি পোৱা নাই। মই এই ধৌবুৰীৰ মাটিত কৈ গৈছো 20 বছৰ পিছত ধৌবুৰী জিলা আয়ুক্তগৰাকীও বুজি পাব, আৰক্ষী অধীক্ষকগৰাকীও বুজি পাব, উজনি অসমত সন্দেহজনক বাংলাদেশী বুলি ঠেকি ফুৰা মানুহখিনিও বুজি পাব যে হিমন্ত বিশ্ব শৰ্মা হৈছে ভাৰতবৰ্ষৰ বুকুত এক নম্বৰ বাংলাদেশী ৰক্ষক। এক নম্বৰ বাংলাদেশী ৰক্ষক। মইতো বুকুৰ ডাকছে কৈছো 71 পিছত এজন মুছলমান অসমত থাকিবলৈ নিদিলো। কিন্তু কোনো মানুহে ভাৰতীয় নাগৰিকক সন্দেহজনক কব, সন্দেহজনক কি অৰ্থ? বিদেশী এজন মানুহ ভাৰতীয় নাগৰিক তাক বিদেশী সন্দেহজনক কব, তাক প্ৰতিবাদ কৰিব নোৱাৰিব, তাক কথা ক'ব নোৱাৰিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। ইপিনে প্ৰতিবাদীকাৰীসকলে হিমন্ত বিশ্ব শৰ্মাৰ এক নম্বৰ বাংলাদেশী ৰক্ষক, হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাগিৰি বন্ধ কৰক, বন্ধ কৰক। হিমন্ত বিশ্ব শৰ্মাই অমানৱীয় উচ্ছেদ বন্ধ কৰক, বন্ধ কৰক। সংখ্যালঘুৰ মুছলমানৰ ওপৰত অত্যাচাৰ নচলিব, নচলিব। হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসন বন্ধ কৰক, বন্ধ কৰক। হিমন্ত বিশ্ব শৰ্মাৰ স্বেচ্ছাচাৰী শাসন নচলিব, নচলিব আদি ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে। উল্লেখ্য যে আদানী শক্তি প্ৰকল্পৰ বাবে বিলাসীপাৰাত অসমৰ ইতিহাসেৰে সৰ্ববৃহৎ অমানৱীয় উচ্ছেদ চলাইছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। যোৱা 8 জুলাইত চলোৱা এই উচ্ছেদ অভিযানত প্ৰায় 3500 বিঘা ভূমি চৰকাৰে বেদখলমুক্ত কৰা বুলি দাবী কৰিছে। আদানী তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে সন্তোষপুৰ, চৰুৱা বাখৰা আৰু চিৰাকুটাত উচ্ছেদ অভিযান চলাই প্ৰায় 3500 বিঘা ভূমি চৰকাৰে আদানী গ্ৰুপক গতাই দিব। ইফালে গণবিক্ষোভ কাৰ্যসূচীৰে পৰা আৰক্ষীয়ে সভাপতি ৰেজাউল কৰিম চৰকাৰকে ধৰি কেইবাজনো আমচু নেতাক আটক কৰি চাপৰ থানালৈ নিয়ে যদিও পিছত মুকলি কৰি দিয়ে। আমচুৰ নেতাকৰ্মীসকলক আটক কৰাৰ পিছত চাপৰ থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু শ শ আমচু সমৰ্থকে থানাৰ সন্মুখত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। গণবিক্ষোভ কাৰ্যসূচীত আমচুৰ জিলা সমিতি, বিভিন্ন আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ লগতে 10,000তকৈ অধিক সংখ্যালঘু লোকে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।